আমাৰ দিগবৈবাসী সকলোৱে হয়তো এই শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আহক আপোনালোকে আগবাঢ়ি আহক। দিছোঁ আৰু নিমন্ত্ৰণ আপোনালোকে ৰক্ষা কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ। এতিয়া তেখেতৰ নামতো অকল শ্ৰদ্ধাঞ্জলি কৰিলে নহ'ব, অহাকালি যেতিয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব, অসমবাসীৰ হিয়াৰামঠু আৰু সাৰ্থক জুবিন গাৰ্গৰ মৃত্যু আমাৰ বাবে সঁচাকৈ অকল্পনীয়। জুবিন গাৰ্গক আমি ইমান সোনকালে অকালতে হেৰুৱাব কোনো অসমবাসীয়ে বিচৰা নাছিল। অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰায়সংখ্যক ভাষাতেই তেখেতে কণ্ঠদান কৰি থৈ গৈছে। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান, লোকগীত হওক, যিকোনো আমাৰ সংগীত গাবৰ বাবে আমি জুবিন গাৰ্গৰ আমাৰ সকলোৱে বিচাৰিছিলে। আৰু সঁচাকৈ তেখেত এজন অদ্বিতীয় শিল্পী আছিলে। আৰু তেখেতৰ মৃত্যু সঁচাকৈ আমি অসমবাসীয়ে এতিয়াও আমি সহজভাৱে ল'ব পৰা নাই, আমি মানি ল'ব পৰা নাই। তথাপিও আমি আজিৰ এই পবিত্ৰ স্থলীৰ পৰা তেখেতলৈ আমি মৰণোত্তৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আমাৰ ডিগবৈ অঞ্চলৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি তেওঁলোকে শিল্পীগৰাকীৰ ইয়ালৈ উপস্থিত হৈ তেখেতক শ্ৰদ্ধা জনাইছে, তেখেতৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। এতিয়া কথাটো হ'ল, অহাকালি তেখেতৰ নশ্বৰদেহ আহি অসম পাবহি। আমাৰ এটা কথা হৈছে যে জুবিন গাৰ্গক আমি কেতিয়াও ইমান সোনকালে হেৰুৱাব বিচৰা নাছিলোঁ। কিন্তু তেখেত যেনেকুৱা এজন শিল্পী আছিলে, তেখেতৰ যি কৰ্মৰাজি আছিল, তেওঁ আধুনিক গীততেই হওক, লোকগীততে হওক, আন যিকোনো গীততে হওক, আমাৰ নেপালী সাহিত্য, নেপালী গীততে হওক, ভোজপুৰী গীত হওক, তেখেতে আমাৰ চাহ জনজাতিৰ বহু গীত গাই থৈ গৈছে। আৰু অসমৰ বিভিন্ন ভাষাত তেখেতে গীত গাইছে। তেখেতৰ এই যি যুগজয়ী তেখেতৰ গীত আছিলে, তেখেতৰ যি এটা কণ্ঠ আছিলে, এই কণ্ঠ আৰু তেখেতৰ যি কৰ্মৰাজি আমাৰ মাজত সদায় জীয়াই থাকিব। আমি অসমবাসীয়ে জীয়াই ৰাখিব লাগিব। আৰু আমি শিল্পীগৰাকীলৈ মৰণোত্তৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰে, তেখেত য'তেই থাকে শান্তিয়ে থাকক, সুখত থাকক। আৰু আমি যে তেখেতৰ সুখসন্তপ্ত পৰিয়ালবৰ্গ, সেই পৰিয়ালবৰ্গলৈ আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।